নমস্কাৰ, আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে। গাটো অকণমান বেয়া, সেয়েহে দীঘলীয়া ব্লগবোৰ দিব পৰা নাই। এয়া শিৱৰাত্ৰিৰ দিনাখন এটা সৰু ব্লগ প্ৰস্তুত কৰিছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। যিহেতুকে যিকোনো পূজা পাৰ্বণ অনুযায়ী ইয়াতে আমেৰিকাত স্কুল, অফিচ, কলেজ বন্ধ নাথাকে। সেয়েহে পূজা পাৰ্বণৰ দিনটোত অফিচ থাকিলে আমি মন্দিৰলৈ যাব নোৱাৰোঁ। মন্দিৰ বহুত দূৰত আমাৰ পৰা। সেয়েহে নিত্যকৰ্মখিনি কৰি আৰু মানুহজনক অফিচ স্কুলত পঠিয়াই এয়া মই অকণমান নিয়ম অনুযায়ী শিৱৰাত্ৰি ভাগ কৰিম বুলি শৰাই এভাগি আগবঢ়াইছোঁ। যিহেতুকে গাটো বেয়া, একো বিশেষ কৰা নাছিলোঁ, বিশেষ নিয়মো নাজানো। যিখিনি জানো সেইখিনিৰে মই ঘৰতে শিৱ বাবালৈ এখন খুব সুন্দৰ শৰাই আগবঢ়াইছিলোঁ। নিয়মবোৰ বেছি জানিলে ভালেই লাগে বাৰু, কিন্তু যিখিনি জানো সেইখিনিৰে কৰিছোঁ, নিয়মবোৰ বিশেষ এটা নাজানো। আৰু এইদৰেই মই খুব সুন্দৰকৈ এভাগি শিৱৰাত্ৰি কৰিছিলোঁ। প্ৰথম প্ৰহৰৰ পূজাভাগ শেষ কৰি মই ফলাহাৰী ব্ৰত আৰম্ভ কৰিছিলোঁ। তাৰপিছত আৰুচক স্কুল বাছৰ পৰা লৈ আনি তাকো পূজাভাগ কৰিবলৈ দিলোঁ। সিও খুব সুন্দৰকৈ পূজাভাগ কৰে। আমাৰ নিজৰ পৰম্পৰাবোৰ ৰাখি যে মই ল'ৰাটোক ইয়াতে হ'লেও সকলোখিনি শিকাব পাৰিছোঁ, আৰু সিও কথাবিলাক খুব সুন্দৰকৈ শিকিব পাৰিছে, তাকেই ভাল লগা কথা। মই আকৌ দ্বিতীয় প্ৰহৰৰ পূজাভাগ কৰি প্ৰসাদ খাই এইদৰে শিৱৰাত্ৰি ব্ৰতটো আজিৰ শেষ কৰিছিলোঁ। আজিলৈ এইখিনিয়ে, আকৌ নেক্সট ব্লগত লগ পাম। বাই।